প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পূৰ্বেই লাহৰীঘাটত সৃষ্টি হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। আগন্তুক নিৰ্বাচনত বিধায়ক আসিফ নাজাৰৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা অৱসান বিচাৰিছে লাহৰীঘাটবাসীয়ে। কিন্তু প্ৰদেশ কংগ্ৰেছে পুনৰ বিধায়ক আসিফ নাজাৰকে দলীয় টিকট প্ৰদান কৰাৰ সম্ভাৱ্য খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কংগ্ৰেছ মহলত। ইতিমধ্যে বিধায়ক আসিফ নাজাৰক দলে টিকট দিলে সমষ্টিটোৰ কংগ্ৰেছ দলৰ 3গৰাকীকৈ জিলা পৰিষদ সদস্যই দল ত্যাগৰ হুংকাৰ দিয়াৰ পিছতেই এইবাৰ সমষ্টিটোৰ আলিম উলেমাসকলেও মুকলিকৈ প্ৰকাশ কৰিছে বিধায়ক আসিফ নাজাৰক টিকট দিলে কংগ্ৰেছ দলক ভোট নিদিয়াৰ হুংকাৰ। তেখেতৰ কথা ক'বলগীয়া বহুত কিছু আছে। আমি ইমান বছৰলৈকে তেখেতৰ দেউতাক ভোট দিলোঁ, MLA বনালোঁ, মিনিষ্টাৰ বনালোঁ। তাৰপিছত তেখেতৰ ল'ৰা আসিফ নাজাৰক ভোট দিলোঁ। ইমান বছৰ ভোট দিলোঁ, যিটোৰ কাৰণে যিটো বিচাৰি তেখেতৰ ভোট দিলোঁ, MLA বনালোঁ। তেখেতৰ যিমান আমি ৰাইজে ভাবিছিলোঁ এনেকুৱা আমাৰ সমষ্টিত কাম বিলকুল হোৱা নাই। আৰু সমষ্টিটো ইমান পিছ পৰি আছে। তেখেতক ক'ব গ'লে ৰাস্তা ঘাট নাই, স্কুল কলেজ নাই। আৰু ক'ব গ'লে লাহৰীঘাট সমষ্টিৰ মানুহক তেখেতৰ পৰিয়ালবৰ্গৰ ৰাজনীতিয়ে আমাৰ লাহৰীঘাট সমষ্টিৰ মানুহক মেৰুদণ্ড ভাঙি পেলাইছে। আৰু কি ক'ম, আৰু তেখেতৰতো আমাৰ হিচাপে তেখেতৰ ৰাজনীতি MLAৰ যোগ্যতা তেখেতে হোৱা নাই। কি তেখেতে যোগ্যতাই হোৱা নাই। আমি বৰ্তমান আমাৰ ছাৰ ডক্টৰ ফৰিদুল ছাৰক বিচাৰিছোঁ, যাতে তেখেতৰ পৰিয়ালক বহুত চালোঁ। আমি ৰাইজে যেনেকুৱা ভাবিছিলোঁ সেনেকুৱা হোৱা নাই। আমি বিকল্প ডক্টৰ ফৰিদুল হুছেইন ছাৰক বিচাৰিছোঁ। আমি বিচাৰিছোঁ ফৰিদুল ছাৰ যোগ্যতা মানুহ, তেখেতৰ বহুত যোগ্যতা আছে, বহুত জ্ঞানী মানুহ। যদি ফৰিদুল ছাৰে টিকট পায়, আমাৰ ধাৰণা বহুত আমাৰ সমষ্টিৰ বহুত উন্নয়ন কাম কৰিব। আমাৰ এইটো দীৰ্ঘ আশা আছে। লাহৰীঘাটৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।